আপনি মোর পয়সাখিনি দিয়ক, মোক পয়সা লাগিব। মানে ইয়াৰ পৰা ভৰি উঠাব নিদিয়া। বিভিন্ন ধৰণৰ আইডিয়া হয়, এইটো মেকিঙত বহুত কথা হৈ যায়। মানে এইটো যিবিধ মেকিঙত বহুত কথা হয়। কিহৰ মেকিং? মোৰ পইচাখিনি দিয়কচোন, পইচাখিনি দিয়ক না। এইবিলাক বাদ দিয়ক, এনেকুৱা কথা এনেকুৱা কথাবিলাক বাদ দিয়ক। মই খৰচ কৰিছো স্কিমৰ পইচাটো তাক 50% লাগে। মই যোৱা সপ্তাহত 50% দিছো, মোৰ উইটনেছ আছে। আৰু কিমান পইচা লৈছে এটাকে, মানে আমি মেম্বাৰ মানে 21-22 কাম কৰিছিলো 15ত। তেওঁ মানে হেৰি এটাকে বিলত 5000কে লাগে। এই পইচা দিয়ে আমি বিল পাছ কৰো, সেক্ৰেটাৰীক বিল কি মানে যেই হেৰি কৰো, ভিডিঅ'ক মানে পইচা দি বিল পাছ কৰো। ইয়াৰ টেবুলত অহাৰ লগে লগে 5000কে লাগে। মোৰ ৰেকৰ্ড আছে, মোৰ ৰেকৰ্ড। আপুনি মোৰ পইচাখিনি দিয়ক, মোক পইচা লাগিব। আপুনি কোৱাৰ লগে লগে মই আপোনাক সিদিনাখন হেল্প কৰিছো। মিটিং এওঁক মানে ইয়াৰ পৰা ভৰি উঠাব নিদিয়া। বিভিন্ন ধৰণৰ আইডিয়া হয়, এইটো মেকিঙত বহুত কথা হৈ যায়। মানে এইটো যিবিধ মেকিঙত বহুত কথা হয়। কিহৰ মেকিং? মোৰ পইচাখিনি দিয়কচোন। সিদিনাখন চব মেম্বাৰ আছে, মই আপোনাক হেল্প কৰিছো। সেই মেম্বাৰেদি আপুনি মাতি আনি ক'ব যদি হয়। এই বস্তুটো কেতিয়াও মই নামানো। 17-18 টকা কেছ কৰিছে। পিছনৰ লেট্ৰিনৰ কামখিনি মই কৰাই দিছো। পইচাখিনি দিয়ক না, এইবিলাক বাদ দিয়ক। এনেকুৱা কথাবিলাক বাদ দিয়ক। মই খৰচ কৰিছো স্কিমৰ পইচাটো তাক 50% লাগে। মই যোৱা সপ্তাহত 50% দিছো, মোৰ উইটনেছ আছে। আৰু কিমান পইচা লৈছে এটাকে, মানে আমি মেম্বাৰ মানে 21-22 কাম কৰিছিলো 15ত। তেওঁ মানে হেৰি এটাকে বিলত 5000কে লাগে। এই পইচা দিয়ে আমি বিল পাছ কৰো, সেক্ৰেটাৰীক বিল কি মানে যেই হেৰি কৰো, ভিডিঅ'ক মানে পইচা দি বিল পাছ কৰো। ইয়াৰ টেবুলত অহাৰ লগে লগে 5000কে লাগে। মোৰ ৰেকৰ্ড আছে, এইবিলাক চব মোৰ ৰেকৰ্ড আছে। ইয়াত মানে হেৰি খুনৰ খনি পাইছে সি। আপুনি পইচাখিনি দিয়ক, গাড়ী ষ্টাৰ্ট নিদিব কিন্তু। বোলে মই আইন হাতত ল'ম কিন্তু। বিল বনাইছে এওঁ পইচা নিদিয়া। সেক্ৰেটাৰী মানে এবাৰ আহিলে আমি খেদাই দিলো। মানে প্ৰশাসনক আমি ৰিকুৱেষ্ট কৰিলো, প্ৰেক্টিকেল আমি লৈ আহি মানে দেখুৱাইলো যে এওঁ আমাৰ কাম কৰিছে, আমাক পেমেণ্ট নিদিয়ে। তাৰপিছত এওঁ গ'ল। যোৱাৰ পিছত আমাৰ বডি যোৱাৰ পিছত এওঁ আকৌ আহিছে ইয়াত। মোক যোৱা সপ্তাহত পেমেণ্ট দিছে। 50% লৈছে। যোৱা সপ্তাহত এওঁ মোৰ পৰা 50% লৈছে। মোৰ প্ৰমাণ আছে, প্ৰমাণ আছে মোৰ। আপুনি কোন হয়? মই মোৰ 3 নম্বৰ ৱাৰ্ডৰ মেম্বাৰৰ মই হাজবেণ্ড। বহুত জ্বলাইছে সি বহুত জ্বলাইছে। সি ক'ত গৈ আছে মই তাক এতিয়া ধৰি। মোৰ নাম আব্দুল কাদিৰ, মোৰ গাঁও নিষ্খাৰবিটিয়া 3 নম্বৰ ৱাৰ্ডৰ যিজনী মেম্বাৰ তেখেতৰ গিৰিয়েক মই। আজি সচিবৰ লগত তেখেতে মোৰ পৰা আগতে পঞ্চায়ত বৰ্ডি থাকোঁতে বহুত পইচা লৈ পঞ্চায়তৰ মানে লেট্ৰিন আপোনাৰ সংগীত মহাৰণৰ খৰচখিনি মোৰ হতুৱাই কৰাইছিল। আজি প্ৰায় 1-1.5 বছৰ হ'ল। সেই পইচাখিনিৰ কাৰণে বহুতবাৰ তেওঁক অনুৰোধ কৰিলোঁ, না মোক পইচাখিনি দিয়া নাই। আজি মানে আহি মানে পালোঁ, মোৰো খং উঠি গ'ল। তেওঁৰ লগত মোৰ তৰ্কাতৰ্কি হ'ল, মানে চবে এইটো গম পালে। আৰু পইচা লোৱাটো তেখেতে মানে অফিচৰ চব ষ্টাফেই জানে। আৰু 15 ফাইনেন্সৰ কামখিনি মানে আমি মেম্বাৰবিলাকেই কৰিছিলোঁ 2020-21 বৰ্ষত। কামখিনি তেতিয়াই কমপ্লিট হৈছিল। বেংকৰ ভেজালৰ কাৰণে আমি পইচাখিনি মানে উঠাব পৰা নাই, কিন্তু কামখিনি অলৰেডি কমপ্লিট। এতিয়া যিজন সচিব আহিছে খগেন্দ্ৰ কলিতা, তেখেতক মানে কিছুমান 50% লাগে। আৰু মোৰ যোৱা সপ্তাহতে মোক পে'মেণ্ট দিছে 3টা লাষ্ট পে'মেণ্ট। তাৰে মানে 98,000ত মোৰ পৰা 50% লৈছে। এইটো মোৰ ডকুমেণ্টছ আছে। আৰু ইয়াৰ আগতেও যিখিনি মানে ফাৰ্ষ্ট মানে পে'মেণ্ট দিছে, তেওঁ 5%টো মানে আগতে কাটি লৈছে কণ্টিজেঞ্চি বুলি। কিন্তু সেইটো মানে ডিডাক্ট কৰিহে এষ্টিমেটটো বনাইছিল ফাৰ্ষ্ট, মানে 2021-ত যিজন জুনিয়ৰ ইঞ্জিনিয়াৰ আছিল। এওঁ আহি মানে চিধা বিলটো গ'ল 5% এডভান্স।
লৈ তাৰপিছত মানে এই মানে আকৌ পাৰ মানে চেকত মানে মই দিছোঁ অলৰেডি ফোনপে' মই কৰি দিছোঁ যিখিনি সেইখিনি তথ্য আপোনালোকৰ হাতত দিছোঁ এইখিনি মানে তেওঁক মানে 5,000ৰ তলত নহয় এতিয়া আপুনি কি বিচাৰে এতিয়া এইটো ন্যায় তদন্ত মই বিচাৰিছোঁ পইচা মোৰ এতিয়াও বহুত মানে পাবলগীয়া আছে মোৰ স্কিমকেইটা প্ৰথমতে মানে বিভাগীয়ভাৱে ইনকুৱাৰী হওক মই কৰিছোঁ নে নাই কাম পইচা মানে আজি 1 বছৰ আগতে মানে যিজন আছিল তেওঁ বিল বনাই থৈ গৈছে তেওঁ পে'মেণ্ট নিদিয়ে তাৰমানে সেই অংক সেইটোৱে মানে তেওঁক হয় 40% নহ'লে 30% দিব লাগে এইবিলাক লৈ মই বাদ দিছিলোঁ পইচাখিনি কমিশ্যনটো আপোনালোকে কিয় দিয়ে উপায় নাই নহয় আমি পইচাখিনি ফাঁচি গ'লোঁ এডভান্সলি কাম কৰিছিলোঁ এনেকুৱা অফিচাৰ যে আমি জীৱনত পাম সেইটো ভবা নাই মানে পইচা নহ'লে কাম নহয় ইয়াত পইচা দিলেহে কাম হয় পইচা দিলেহে কাম হয় আৰু আমি প্ৰতিটো ঘাটে ঘাটে আমি পইচা দি দি বিলবিলাক পাছ কৰি লৈ আহোঁ এওঁ তাত মানে চূড়ান্ত 50% এই পঞ্চায়তটো দুৰ্নীতি কৰি আছে তেখেতে দুৰ্নীতিৰ ওপৰত কিবা বাক্য আছে নেকি দুৰ্নীতিৰ ওপৰত যদি বাক্য আছে সেইটো চূড়ান্ত এওঁ আৰু এইটো ক'ব গ'লে ছেক্ৰেটাৰীৰ কাৰণে এটা বেংকৰ মানে একাউণ্টছ তেওঁৰ আৰু ঠিক আছে হ'ব থেংক ইউ